এইয়া আজি মই বৰনামঘৰত আহিছোঁ। বৰনামঘৰত আহি ভগৱানক শ্ৰীকৃষ্ণ ভগৱানক আমি ধূপ চাকি জ্বলাবৰ কাৰণে আগবাঢ়িছোঁ। ধূপ জ্বলাব লৈছোঁ। তেওঁক সেৱা জনাবৰ কাৰণে আমি ইমান দূৰৰ পৰা আহি তেওঁৰ কাৰণে আমি সেৱা জনাইছোঁ আৰু চাকি ধূপ জ্বলাই তেওঁক আমি আগবঢ়াই সেৱাভাগ জনাইছোঁ। ইয়াতে যদি কিবা দুখ দায় আছে সকলো দুখ দূৰ হ'ব লাগে। সকলোৱে ভালে কুশলে থাকিব লাগে। আমাকো ভালে থ'ব লাগে, সকলো ৰাইজকো ভালে থ'ব লাগে বুলি বৰনামঘৰত চাকি এগছি দিছোঁ আৰু ধূপ জ্বলাইছোঁ। আপোনালোকেও সকলো কাৰণেই ধূপ জ্বলাইছোঁ। ধূপ জ্বলাই কিনি মই তেওঁক প্ৰাৰ্থনা জনাইছোঁ, সকলোৱে ভালে থাকক, যেন আমাকো ভালে ৰাখক। সেইবুলি মই ধূপ চাকি জ্বলাই আপোনালোকলৈও মনৰ কামনা পূৰ কৰিছোঁ আৰু মোৰো যেন ভগৱানে মনৰ কামনা পূৰ কৰক, আশীৰ্বাদ দিয়ক। প্ৰভুজনৰ ওচৰত আমি শৰণাগত হৈছোঁ। সেৱা জনাই প্ৰভুজনক আমি আশীৰ্বাদ লৈছোঁ। এই আশীৰ্বাদ যেন ভৱিষ্যত ভগৱানে